নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ইয়াৰ বৰ্তমান মই আছোঁ আমাৰ ভাঙাবৰুৱা গাঁৱৰে এজন খেতিয়ক নয়নমণি ডেকা এজনৰ নাম ক'লোঁ। তেওঁলোকৰ মাকৈ খেতিত আছোঁ আৰু এইখিনি দীঘল হৈছে, এইখিনি সৰু আছে আৰু এয়া পানী দি থকা হৈছে, পানী দি আছে, এয়া পানী আহি আছে পাইপেৰে। এইখিনি মাকৈ 1.5 মাহ হৈছে বয়স আৰু এইখিনি 2 মাহ হৈছে। এইখিনি অলপ চৰা হৈছে, এইখিনি অলপ সৰু আছে। তেওঁলোকৰ ব্ৰইলাৰ ফাৰ্মো আছে। আজি ব্ৰইলাৰ নাই তাত, ব্ৰইলাৰ নোহোৱাৰ কাৰণে আজি সেই ফাৰ্মত নোসোমাওঁ। এয়া ধান খেতি কৰিব, ধান খেতিৰ কাৰণে কঠীয়া উঠাই আছে। এয়া নয়নমণি ডেকা কঠীয়া উঠাই আছে। ইয়াত তেওঁৰ দেউতাক হৰিচন্দ্ৰ ডেকাদেৱ বৰ্তমান খেতিত ব্যস্ত হৈ আছে। আপোনালোকক দেখুৱাইছোঁ। আচলতে তেওঁলোকৰ সৈতে কথা পাতিম বেলেগ ভিডিঅ'ত। মই আগতে পোনপ্ৰথমে এইখিনি দেখুৱাই লৈছোঁ আপোনালোকক। নয়নমণি ডেকা ধান খেতি বাবে মাটি সাজু কৰি ৰাখিছে। ইতিমধ্যে সকলো সাজু হৈছে, ৰুব পৰা হৈছে, কঠীয়া উঠাই আছে নয়নমণি ডেকা আৰু নয়নমণি ডেকাৰ দেউতাক হৰিচন্দ্ৰ ডেকাদেৱে কঠীয়া উঠাই আছে। দুয়ো মাকৈ খেতিতো ব্যস্ত হৈ আছে, পানী দি আছে মাকৈ খেতিত। বন্ধু বান্ধৱীসকল, তেওঁলোকে ব্ৰইলাৰ ফাৰ্মৰ লগতে তেওঁলোকে ইয়াত মাকৈ খেতি কৰিছে। এবাৰ গাহৰি তোমালোকৰ নহয়নে? হা, গাহৰি 4টা গাহৰিও আছে, লগতে গাহৰিও তেওঁলোকে পুহি ৰাখিছে। পঢ়া শুনা কৰি এনেই বহি থকা নাই, তেওঁলোকে ব্যস্ত হৈ আছে। উৎপল ডেকা নয়নমণি ডেকাৰে দাদা হয়, তেওঁ ব্যস্ত হৈ থাকে, ইয়াতে খেতিখিনিৰ লগতে ব্যস্ত হৈ থাকে। বন্ধু বান্ধৱীসকল, আজি তেওঁলোক যথেষ্ট ব্যস্ত হৈ আছে। এই ভিডিঅ'ত মই তেওঁলোকৰ সৈতে বিশেষ কথা নাপাতোঁ। মই পৰৱৰ্তী ভিডিঅ'ত তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টোত তেওঁলোকে মোক সময় দিব নোৱাৰিব, কাৰণ তেওঁলোক যথেষ্ট ব্যস্ত আছে। মই বেলেগ এদিন আকৌ যেতিয়া মাকৈ ওলাব তেতিয়া মই আপোনালোকক পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টোৰ পৰা মই লৱ কাকতীয়ে বিদায় লৈছোঁ। নমস্কাৰ। সম্ভৱ হ'লে আজি মই পুনৰ তেওঁলোকৰ সৈতে বিশেষ কথা পতাৰ ভিডিঅ' মই বনোৱাৰ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টোৰ পৰা মই লৱ কাকতীয়ে বিদায় লৈছোঁ। নমস্কাৰ।